মিছা কথা কোনে নকয় আপুনি মইনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নকয় আসলতে মিছা কথা তাতহে ক'ব লাগে য'ত আনৰ ক্ষতি নহয় নিজৰ স্বাৰ্থৰ বাবে নহয় আপোনালোকে এটা কথা মন কৰিছেনে যে আমি প্ৰত্যেক দিনাই এজন পাৱাৰফুল ব্যক্তিয়ে কোৱা মিছা কথাৰ বলি হৈ আহিছোঁ হয় আপোনালোকে ঠিকেই শুনিছে প্ৰত্যেক দিনাই সেই ব্যক্তিজনে দেশৰ কোটি কোটি জনতাক মিছা প্ৰতিশ্ৰুতি দি আহিছে সেইজন আপোনালোকে সকলোৱে ভালদৰে চিনি পায় সেইজন মানুহক আৰু সেইজন আন কোনো নহয় সেইজন হ'ল স্বঘোষিত বিশ্বগুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছা কথা মিছা প্ৰতিশ্ৰুতি দিয়াত বৰ পাকৈ থাকো দেই এইজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ये तो चुनाव वाला खेल है অৱশ্যে ভাল নালাগে দেশৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে এনে কথা ক'বলৈ পিছে কি কৰিম উপায়টো নাই সংবাদ কৰ্মীৰ কামেই হ'ল দেশৰ জনতাৰ আগত সত্যটো উদঙাই দিয়া আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা নহয় 17টা মিছা প্ৰতিশ্ৰুতিৰ কথা ক'ম আপোনালোকক दाग मत लगाओ আপোনালোকে মন দি শুনিব আৰু জনাব ইয়াৰে কিমানটা প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু কিমানটা নিৰ্বাচনী ঝুমলা बराबर ठीक रख के सुन लीजिए এক নম্বৰতে বিদেশী বেংকত থোৱা কলাধন আনিলে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে বেংক একাউণ্টত পাব 15-20 লাখকৈ টকা 2 নম্বৰতে বিদেশী বেংকত থোৱা কলাধন আনিলে ভাৰতবৰ্ষত য'তেই বিচাৰে তাতেই ৰেল লাইন বহাব পাৰি সেই সুযোগ যদি বিজেপিয়ে লাভ কৰে তেন্তে বিদেশত থোৱা ধন এটা এটা কলাধন দেশৰ জনসাধাৰণৰ বাবে আনিব পিছে 11 বছৰ পাৰ হ'ল আপোনাৰ শাসনকাল तो मैं नहीं कर सकता ৰাতি ৰাতিয়েই নোটবন্দীও কৰিলে আপুনি কলাধন আনি জনতাক দিয়াটো বাদেই বগাধন বিচাৰিয়ে হাবাথুৰি খাবলগীয়া হৈছে ভাৰতৰ জনতাই ये जो चोर लुटेरों के पैसे विदेशी बैंकों में जमा है ना इतने भी हम रुपये ले आए ना तो भी हिंदुस्तान के एक एक गरीब आदमी को मुफ्त में 15-20 लाख रुपए यूं ही मिल जाएगा कितने रुपये বিদেশত থকা কলাধন আনি ভাৰতৰ য'ত মন যায় তাতেই ৰেল লাইন বহুৱাৰ কথাটো বাদেই আপোনাৰ কৃপাত বৰ্তমানো এখন ৰেলতেই পান জপাৰ দৰে যাবলগীয়া হয় ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ এতিয়া হ'ল 3 নম্বৰত চৰকাৰ আহিলে 2 কোটি যুৱক যুৱতীক প্ৰত্যেক বছৰেই সংস্থাপন দিব বিজেপি পিছে 2016-17 চনত সমগ্ৰ ভাৰতবৰ্ষতে মাত্ৰ 4 লাখ যুৱক যুৱতীহে সংস্থাপন পালে আৰু তাৰ সমান্তৰালভাৱে শেহতীয়া তথ্য অনুসৰি নিবনুৱা ভাৰতৰ প্ৰায় 6.1% পৰা 7.2%ৰ ভিতৰত আছে আৰু চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ মতে প্ৰায় 60 লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছে 4 নম্বৰত ইন্ধন যেনে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰা পিছে